মই যদি আপোনাক কওঁ যে আমি সকলোৱে যেটো জানো যে জুবিন গাৰ্গৰ মৃত্যু 19 সেপ্টেম্বৰৰ দিনা হৈছিল আৰু আজি মই জুবিন গাৰ্গৰ মৃত্যু বুলি নকওঁ মই আজি ক'ব খুজিম জুবিন গাৰ্গৰ হত্যা আসলতে 19 সেপ্টেম্বৰত হৈছিল নেকি তেনেহলে আপুনি নিশ্চয় আচৰিত হ'ব যে আপুনি ভাবিব এটো কোনটো লেভেলৰ প্ৰশ্ন মই আজি ইমান দিন পিছত এটো প্ৰশ্ন কিয় কৰিছো কাৰণ আমি জানো আমাৰ অসমৰ মেইনষ্ট্ৰীমৰ পৰা আৰম্ভ কৰি নেশনেল লেভেলৰ মেইনষ্ট্ৰীম লৈকে সামাজিক মাধ্যম নিউজ চেনেলত আমি খবৰ পাইছো যে জুবিন গাৰ্গৰ মৃত্যু 19 সেপ্টেম্বৰত হৈছিল বা জুবিন গাৰ্গৰ হত্যা 19 সেপ্টেম্বৰত হৈছিল কিন্তু মই আজি এটো প্ৰশ্ন কৰিছো আপোনাক মই স্পষ্ট এটো প্ৰশ্ন খুদিছো যে হসাকয়ে জুবিন গাৰ্গ আমাৰ হাৰ্টথ্ৰব হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু 19 সেপ্টেম্বৰতে হৈছিল নে আপুনি আচৰিত নহব কাৰণ আপুনি সম্পূৰ্ণ ভিডিওটো চোৱাৰ পিছত আপোনাৰো প্ৰশ্ন হ'ব আপোনাৰ মাথাতে চিন্তাটো আহিব যে হসাকয়ে জুবিন গাৰ্গৰ মৃত্যুটো 19 সেপ্টেম্বৰত হৈছিল নে তাৰ আগতে হৈছিল মনত ৰাখিব যে 19 সেপ্টেম্বৰতে হৈছিল নে তাৰ আগতে জুবিন গাৰ্গৰ মৃত্যু হৈছিল এয়া সম্পূৰ্ণ ভিডিওটো চোৱাৰ পিছত আপোনাৰ প্ৰশ্ন উঠিব আসলতে কথাটো হল যে আমাৰ অসমৰ এজন জ্যেষ্ঠ সাংবাদিক বুলি আপুনি ক'ব পাৰে বা আপুনি ইউটিউবাৰ বুলি ক'ব পাৰে বা আপুনি এজন কন্টেন্ট ক্ৰিয়েটৰ বুলি ক'ব পাৰে যিজনে নেকি বাৰ্তালাপ নামৰ এটা অনুষ্ঠান পৰিচালনা কৰে চক্ৰপাণী পৰাখৰ আপোনালোকৰ পৰা প্ৰায় বহুতে চিনি পায় সেইজনক ইতিমধ্যে এসআইটি অৰ্থাৎ জুবিন গাৰ্গৰ এই মৃত্যু বা জুবিন গাৰ্গৰ এই সম্পূৰ্ণ ঘটনাটোৰ লগত জুবিন গাৰ্গৰ লগত যি ঘটিছে সেইটোৰ তদন্ত বা ইনভেষ্টিগেশনৰ কাৰণে এটা টিম বনাই দিয়া হৈছিল সিআইডিৰ যেটো আছিল এসআইটি অৰ্থাৎ স্পেশাল ইনভেষ্টিগেশন টিম সেই এসআইটিয়ে এই চক্ৰপাণীক নিজৰ কাৰ্যালয়লৈ মাতি পঠাইছে আৰু ইতিমধ্যে চক্ৰপাণী সেই কাৰ্যালয়ত গৈ বিভিন্ন ধৰণৰ কথা বা তদন্তৰ এটা অংশ হৈ পৰিছে আসলতে চক্ৰপাণীৰ নিচিনা এজন ইউটিউবাৰ বা এজন সাংবাদিকক কিয় এসআইটিয়ে মাতিলে যেতিয়া আমি এটো ৰিসাৰ্চ কৰিলো যেতিয়া আমি ইয়াৰ ওপৰত অলপমান দেখিলো তেতিয়া আমি দেখিবলৈ পালো যে চক্ৰপাণীয়ে দুজন ব্যক্তিৰ ইন্টাৰভিউ লৈছিল বা পডকাষ্ট লৈছিল সেই দুজন ব্যক্তি ৰৈ বিনালে সিনেমাখনৰ লগত জড়িত কোন আসলতে মই ভালকে চিনি নাপাও আপোনালোকে হয়তো চিনি পাব প্ৰথমতে সেই পডকাষ্টৰ কিছু অংশ আপোনালোকক আমি দেখাব বিচাৰিম আপোনাক এটা কথা কওঁ পৰহি মোক দূৰদৰ্শনলৈ মাতিছিলে জাস্ট জুবিনদাৰ এইখিনি কথা ক'বলৈ তাতো মই কৈ থৈ আহিছো আপুনি চাব সেইদিনা আমি ইয়াতে আছো খবৰটো আহিছে মানে এইটো কথা ক'ব লাগিব এনেকৈ অকণমান দীঘলকৈ ক'ব লাগিব 1 মিনিট লাগিব মানে তৰালী শৰ্মা বা আৰু মই আমি কলাক্ষেত্ৰ গৈছিলোঁ কিবা এখন অনুষ্ঠান আছিলে তাতে সেই মহিলাসকলে মানে থুৰীয়া বনাই আনিছে ঠিক আছে মই আকৌ কেতিয়াবা কি কওঁ দুটা বস্তু কিনো জুবিনদাক দিবৰ কাৰণে ভাল লাগে নহয় এইটো লকচোন পিন্ধিব এনেকুৱা টাইপৰ থুৰীয়া মোৰ কাণফুলি আছে তাৰপৰা মোক মানুহগৰাকীয়ে কৈছে চক্ৰদা এইটো আপুনি পিন্ধিব নেকি মই কৈছোঁ ইয়াতকৈ অকণ সৰু হ'লে মই থুৰীয়াটো পিন্ধিম কৈছে আপোনালৈ মই থুৰীয়া এটা বনাই দিম তৰালী বাই আকৌ মোক সেইটো পিন্ধাই পেলাই মই মানুহজনীক কৈছোঁ মানুহগৰাকীক কৈছোঁ আপুনি দুটা বনাই আনিব এটা মই জুবিনদাক দিম একজেক্টলি সেইটো সময় আছিল 1:30 বাজিছে দুপৰীয়া মই জুবিনদাৰ কথা আলোচনা কৰি আছোঁ তৰালী বাই মই আহি ঘৰ আহি পাইছোঁ টিভিটো লগাইছোঁ খবৰ এটা আহিছে এনেকুৱা লগে মোৰ চ'ৰ্চত মই খবৰ লৈ পেলাই খবৰ পালোৱেই মানে সেই মুহূৰ্তটো আমি যেন জুবিনদাৰ কথা পাতি আছিলোঁ আহি পেলাই শশাংক সমীৰ মই তাৰপিছতে আমাৰ ভাইমন্দাত এক্টিং কৰা বনদ্বীপ আৰু পাৰ্থ জুবিনদাৰ কেৰেক্টাৰ আমি গোটেইকেইটা মোৰ গাড়ীতে আমি গৰিমাবুৰ ঘৰলৈ গৈছোঁ গৈ দেখিছোঁ মানুহ ভৰ্তি অলপ সময় ৰৈছোঁ গৰিমাবুৰলৈ মই এনেকৈ চাই আছোঁ মোৰো চকু পানী ওলাই গ'ল মই ভাবিছোঁ এইটো সময়ত আমি এটা বস্তুৱে জানিব লাগে কি জানিব লাগে হৈছিল কি লগে মই শেখৰক মেছেজ কৰিছোঁ অলপ দেৰি পিছত আহি এটা স্ক্ৰীনশ্বট ভাইৰেল হৈছে শেখৰক মেছেজ কৰিলোঁ শেখৰে কৈছে মই গুৱাহাটীতে কৈছোঁ গুৱাহাটীত আছে যে কথা কিলে কোৱা নাই কেলে ইয়াৰ পৰা আপুনি কি বুজি পালে পয়েন্ট টু বি নোটেড কাৰণ 19 সেপ্টেম্বৰৰ দিনাই শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰত এটা অনুষ্ঠান আছিল যিটোত নেকি অংশগ্ৰহণ কৰিছিল এই চক্ৰপাণী পৰাখৰ আৰু তেখেতে কৈছে যে সেই মুহূৰ্তত ঠিক 1:30 বজাত বা 1:30 এনেকুৱা টাইমত দুপৰীয়া টাইমত আমি কথা পাতি আছিলোঁ জুবিন গাৰ্গক লৈ আৰু সেইটো মুহূৰ্ততে খবৰ আহিছিল যে সিংগাপুৰত জুবিন গাৰ্গৰ লগত এনেকুৱা এটা ঘটনা ঘটিছে তেতিয়াই চক্ৰপাণীয়ে লগত কেইজনমানক লৈ সিধা কলাক্ষেত্ৰৰ পৰা ওলাই গৈ সেই জুবিন গাৰ্গৰ ঘৰ পায় আৰু তাত গৰিমা গাৰ্গৰ লগত কথা পাতে আৰু গৰিমা গাৰ্গে তেখেতক কয় যে আমি জানিব লাগে আসলতে তাত হৈছিলে কি ইন দা মেইন টাইম চক্ৰপাণীয়ে শিখৰক মেছেজ কৰে শিখৰজ্যোতি গোস্বামী যিজন নেকি সেই সিংগাপুৰত জুবিন গাৰ্গৰ লগত গৈছিল আৰু শিখৰক কয় যে তুমি ক'ত আছা তেতিয়া শিখৰজ্যোতি গোস্বামীয়ে স্পষ্টকৈ কয় যে মই ইয়াতে আছো ইয়াত মিন্স গুৱাহাটীতে আছো এতিয়া লিংকটো আপুনি ভালকে এবাৰ মন কৰক 19 সেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু হৈছিল বা হত্যা হৈছিল আৰু সেই দিনাখনেই সেই শংকৰদেৱ কলাক্ষেত্ৰত এই অনুষ্ঠানটো চলিছিল আৰু তাৰ পৰাই সিধা চক্ৰপাণীয়ে কাহিলীপাৰাত থকা সেই জুবিন গাৰ্গৰ ঘৰত গৈছিল তাত গৈ শিখৰক মেছেজ কৰিছিল আৰু শিখৰে কৈছিল যে মই ইয়াতে আছো অৰ্থাৎ মই গুৱাহাটীতে আছো মেছেজ কৰিছিল এই চক্ৰপাণীয়ে শিখৰৰ লগত আৰু তাৰ পিছতে গৈ সেই চক্ৰপাণীয়ে শিখৰজ্যোতি গোস্বামীৰ এটা ইন্টাৰভিউ লৈছিল অৰ্থাৎ 19 সেপ্টেম্বৰৰ দিনাৰ কথা ইয়াত চলি আছে এতিয়া আপোনাক
মই আৰু এটা ভিডিঅ' দেখাবলৈ বিচাৰিছো যিটো ভিডিঅ' নেকি চক্ৰপাণীয়ে সেই শেখৰজ্যোতি গোস্বামীৰ মুখৰ পৰা লৈছিলে বা ইণ্টাৰভিউ লৈছিলে তাৰ অলপমান অংশ আপুনি চাওক মোক কৈছে তই আহিব লাগিব গুৱাহাটী তোক টিকেট কাটি দিওঁ তেওঁলোকে মোক এয়াৰ ইণ্ডিয়া ফ্লাইটৰ টিকেট এটা কাটি দিলে 20 মিনিট মানৰ ভিতৰত মোৰ হাতত টিকেট লওঁতে মই সিদ্ধাৰ্থক ক'লো সিদ্ধাৰ্থ মই কাকো চিনি নাপাওঁ এতিয়া মই এতিয়া গুৱাহাটী যাম মই দাদাকটো পঠালোৱে দাদাকটো লৈ গ'ল মই পিছৰ ফ্লাইটখনত হ'লেও মই এতিয়া যিখন ফ্লাইট দিছে সেইখন ফ্লাইটত মই গুৱাহাটী যাম মোক যিয়ে হওক মই যামেই সি কৈছে আপুনি যি কৰে মই নাযাওঁ মই দিল্লীত থাকিম মই যেতিয়া তাক এৰিলোঁ তাক এৰি পেলাই মই অকলে যাই টাৰ্মিনেল 3 সোমালোঁ সোমাই পেলাই মোৰ 4:25 ফ্লাইট আছিল বৰ্ডিং মই 2:30 বজাৰ ভিতৰতে যাই পেলাই মই 28 নম্বৰ গেট আছিল তাতে যাই বহি আছোঁ 2.5 ঘণ্টা 3 ঘণ্টা পিছত গুৱাহাটীত লেণ্ড কৰিলোঁ লেণ্ড কৰাৰ লগে লগে মই তলত দেখিছোঁ এসোপা মানুহ নীলা কাপোৰ পিন্ধা গ্ৰাউণ্ড ষ্টাফ ভৰ্তি 300-400 মই কৈছোঁ দাদাটো অলৰেডি আহি গ'ল 1:30 বজাতে দাদাক আমি ৰিকভাৰী কৰিছোঁ মানে সমজি লৈছে পবিত্ৰ দাঁতে এতিয়ালৈকে মানুহবিলাক ৰখি আছে কিয় ৰখি আছে তাৰপিছত মই মোৰ 6 সেন্সত যিটো আহিছে মই ভাবিছোঁ কি চাগে মোক ভাবি আছে চাগে কোনোবাই মই ইয়াতে আহিছোঁ কোনোবাই চাগে গম পাইছে ময়ো এটা মানুহে বেলেগকৈ থিমটো লৈ আছে ন পুলিচ চাকোতে সন্মুখত দেখিলোঁ পবিত্ৰ দা আৰু সন্দীপন ফাৰ্ষ্ট ছিটত মই অবাক তেতিয়া মই ইহঁতে ইয়াত কেনেকৈ আহিল এইখনতো মই নিজে টিকেট কাটি অহা ফ্লাইট তেওঁলোকতো তাতেই গ'ল লঞ্চত মইতো সোমোৱাও দেখা নাই মইতো গেটতে আছোঁ 28 নম্বৰ গেটত তেন্তে ভিতৰ দি সোমাইছে পিছত মই সন্দীপনে মোক কৈছে কি আপুনি ইয়াতে নেকি মই ইয়াতেতো টিকেট কাটি আহিছোঁ আপুনি পিছত আহিব এতিয়া নাহিব বুলি কৰি তেওঁলোক নামিল তেতিয়া মই ভাবিছোঁ চাগে দাদা ইয়াতে আছে পিছত চালোঁ ছাইডত দাদাৰ কফিন লৈ যাই আছে ৰঙা কাৰ্পেট পাৰি তেতিয়া মোৰ এটা মানে নিশ্বাসৰ এটা চকু পানী ওলাইছে যে দাদাই মোক লাষ্টটো এৰি নিদিলে মই যে কৈছিলোঁ এৰি নিদিয়ে দাদাই তেতিয়াও মোক এৰি নিদিলে দাদাই আপুনি কি শুনিলে নিশ্চয় আপুনি আচৰিত হৈছে কাৰণ শেখৰজ্যোতি গোস্বামীয়ে স্পষ্টকৈ এইটো কৈছে যে জুবিন গাৰ্গৰ যিটো নশ্বর দেশ গুৱাহাটীলৈ অনা হৈছিলে যিটো এয়াৰপ্লেনত সেইটো এয়াৰপ্লেনৰ টিকেট কাটিছিলে কোইনসিডেন্টলি এই শেখৰজ্যোতি গোস্বামীয়ে কিন্তু শেখৰজ্যোতি গোস্বামীটো জনা নাছিলে যে এইখন এয়াৰপ্লেনতে সেই কফিনখন আহি আছে যিটোৰ ভিতৰত নেকি জুবিন গাৰ্গৰ নশ্বর দেশ আছে যেতিয়া গুৱাহাটীত লেন্ডিং কৰিছিলে তাৰ পিছত যেতিয়া বাহিৰত ভিৰ দেখা পাইছিলে মানুহ দেখা পাইছিলে তেতিয়া শেখৰজ্যোতি গোস্বামী এটো কনফাৰ্ম হৈছিলে যে আসলতে তেখেত যেটো এয়াৰপ্লেনৰ দ্বাৰা গুৱাহাটীলৈ আহিছে ঠিক হেতু এয়াৰপ্লেনতে জুবিন গাৰ্গৰ নশ্বৰদেক লৈ অনা হৈছে এতিয়া এই দুয়োটা ভিডিঅ'ৰ পৰা কিবা এটা যেন নিমিলা হৈ গ'ল কাৰণ চক্ৰপাণীয়ে কৈ আছে যে সেইদিনাখনে মই মেছেজ কৰিছিলোঁ শেখৰে কৈছিলে মই ইয়াতে আছো মানে মই গুৱাহাটীতে আছো কিন্তু শেখৰৰ ভাষ্য অনুযায়ী যে তেখেত জুবিন গাৰ্গৰ নশ্বৰদেৱৰ লগতহে গুৱাহাটীলৈ আহিছিল ইয়াত ৰহস্য এতিয়া মই আপোনাক আৰু এটা এক্সট্ৰা এটা কথা জনাব বিচাৰিম যে ভিডিঅ' এটা ৰেকৰ্ড কৰা আৰু আপলোড কৰাৰ মাজত বহুখিনি সময় পাৰ হৈ যায় আমাৰ এনেকুৱা কিছুমান ভিডিঅ' আছে যিটো আমি 1 মাহ আগত ৰেকৰ্ড কৰিছো কিন্তু 1 মাহ পিছত গৈ হেতু পাব্লিক কৰিছো ৰেকৰ্ডিং আৰু আপলোডিং এই দুটাৰ মাজত ডিফাৰেন্স থাকে এনেকুৱা নহয় যে মই এই ভিডিঅ'টো আজি মই আপলোড কৰিছো তাৰ মানে এই ভিডিঅ'টো মই আজিয়ে ৰেকৰ্ড কৰিছো এটো কিন্তু নহয় এই ভিডিঅ'টো মই এডিটিং কৰিম এই ভিডিঅ'টোৰ ওপৰত বহুতখিনি কাম হ'ব পোস্ট প্ৰডাকশন হ'ব তাৰ পিছত গৈহে ভিডিঅ' এটা আপলোড হয় গতিকে এই ভিডিঅ'টো মই এইটো মুহূৰ্তত ৰেকৰ্ড কৰিছো কিন্তু এই ভিডিঅ'টো হয়তো কালি হয়তো পৰখি হয়তো 1 মাহ পিছতো আপলোড হ'ব পাৰে বিষয়টো হ'ল যেটো ইন্টাৰভিউ আছিল অৰ্থাৎ এই চক্ৰপাণীয়ে শেখৰৰ যেটো ইন্টাৰভিউ লৈছিলে হেতু পাব্লিক হয় আমাৰ অসমত মই জনাত যে 22 তাৰিখে অৰ্থাৎ 22 সেপ্টেম্বৰ 22 সেপ্টেম্বৰ এই বস্তুটো মানে পাব্লিক হয় অৰ্থাৎ এই ভিডিঅ'টো ইন্টাৰভিউটো পাব্লিক হয় কিন্তু মেইন কথা হ'ল যে এই ইন্টাৰভিউটো আসলতে ৰেকৰ্ড কেতিয়া হৈছিল হেতু কিন্তু আমি নেজানো হয়তো হেতু 19 তাৰিখে ৰেকৰ্ড হ'ব পাৰে 18 তাৰিখে ৰেকৰ্ড হ'ব পাৰে 21 তাৰিখে ৰেকৰ্ড হ'ব পাৰে আনকি 22 তাৰিখেও ৰেকৰ্ড হ'ব পাৰে আৰু এডিট কৰি এটো আপলোড হ'ব পাৰে এটো আমি নেজানো কিন্তু ভিডিঅ' এটা 22 তাৰিখে আপলোড হৈছে তাৰ মানে ইয়াৰ মানেটো হ'ল যে সেই ভিডিঅ'টো 22 তাৰিখে ৰেকৰ্ড কৰা হৈছে বা সেই ইন্টাৰভিউটো 22 তাৰিখে লোৱা হৈছে এটো কিন্তু ঠিক নহয় বা এটো শুদ্ধ বুলি আপুনি ক'ব নোৱাৰিব ভিডিঅ' এটা পিছলৈ গৈ আমি আপলোড কৰিব পাৰো আজিকালি লাইভ এটো এনেকুৱা হৈ গৈছে কাৰণ এনেকুৱা এপ্লিকেশন আছে যে আপুনি ভিডিঅ' এটা প্ৰথমে ৰেকৰ্ড কৰক আৰু সেই এপ্লিকেশনটোৰ দ্বাৰা আপুনি লাইভ চলাই দিব পাৰে ফেসবুক ইউটিউব এনেকুৱা ধৰণৰ মানে এপ্লিকেশন তো এটা বস্তু মই এতিয়া ৰেকৰ্ড কৰি 1 মাহ পিছত আপলোড কৰিব পাৰো এতিয়া ৰেকৰ্ড কৰি এই মুহূৰ্তটো মই আপলোড কৰিব পাৰো আনকি এটা বস্তু মই 1 মাহ আগত ৰেকৰ্ড কৰি সেই বস্তুটো আজি মই লাইভও দিব পাৰো ফেসবুক বা ইউটিউবৰ নিচিনা এনেকুৱা প্লেটফৰ্ম
গতিকে সেই ইণ্টাৰভিউটো 22 তাৰিখে পাব্লিক হৈছিলে তাৰ মানে সেই ইণ্টাৰভিউটো 22 তাৰিখে লোৱা হৈছে এটো কিন্তু আমি মানিব নোৱাৰো আৰু আগতো সেই বস্তুটো ৰেকৰ্ড হ'ব পাৰে কিন্তু 22 তাৰিখে হয়তো হেতু আপলোড হৈছিলে বা পাব্লিক হৈছিলে হেতু আমি নেজানো এতিয়া প্ৰশ্ন হ'ল যে ইয়াত দুটা ঘটনা হ'ব পাৰে হয়তো ইয়াত চক্ৰপাণীয়ে সেই পডকাষ্টৰ মিস্টেক হৈ গৈছে যে পডকাষ্টৰ ভিতৰত যিবিলাক কথা কৈছে হেবিলাক হয়তো ডেট উল্টা পাল্টা হৈ গৈছে বা হেতু ভুল হৈ গৈছে কোৱাত হয়তো উলট পালট হৈ যাব পাৰে আৰু নহলে চক্ৰপাণীয়ে ইয়াত হসা কথা কৈছে কিন্তু শেখৰজ্যোতি গোস্বামীয়ে মিছাকে কৈছে বা এনেকৈ হ'ব পাৰে যে জুবিন গাৰ্গৰ মৃত্যুটো আসলতে আগতে হৈছিল নেকি বা 18 তাৰিখে হৈছিল নেকি আমি ভুলকে জানিলিও নেকি বা আমাৰ মেইন ষ্ট্ৰীম বা বিভিন্ন জীৱানবোৰ আমি খবৰ পাইছিলো এইবোৰ সকলোৱে মিছাকে বজালে নেকি এইটো কিন্তু হোৱাটো সম্ভৱ কাৰণ আমি সিঙ্গাপুৰত নাছিলো সিঙ্গাপুৰত একেবাৰে এটা কম সংখ্যক মানুহ আছিল গোটেই কেইজন মানুহ পুৰা মানে আপুনি বিশ্বাস কৰিব পাৰে তেনেকুৱা কিন্তু মানুহ নাছিল গতিকে কি হৈছে এতিয়া এসআইটি হেতু চাৰ্জশিটত লিখিব চক্ৰপাণীক ইতিমধ্যে মাতা হৈছে এই কাৰ্যালয়লৈ অৰ্থাৎ এসআইটি কাৰ্যালয়লৈ আৰু তাত গৈ চক্ৰপাণীয়ে নিজৰ যিখিনি জানে সেইখিনি নিশ্চয় প্ৰকাশ কৰিছে তাত আমি সময় আহিলে সকলোবোৰ গম পাম ইমানখিনি মই ভাবো ভিডিঅটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত